মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লৈ আহিছোঁ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ ক্লাছ 9ৰ এনুৱেল এক্সামৰ অসমীয়াৰ এখন কুৱেশ্যন পেপাৰ। লগতে মই আনসাৰখিনিও কৰি দিবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। এতিয়া চাও আহা 1 নম্বৰ প্ৰশ্নটো। 1 নম্বৰত দিছিল অতি চমুকৈ উত্তৰ দিয়া যিকোনো তিনিটা। ক নম্বৰ সহজ ব্যৱহাৰৰ অনুপান কি? উত্তৰটো হৈছে নম্ৰতা সহজ ব্যৱহাৰৰ অনুপান। খ নম্বৰ সময় কি গতিত ঘূৰে? সময় কি গতিত ঘূৰে? বৃত্তাকাৰ গতিত ঘূৰে। গ নম্বৰ প্ৰশ্ন কোনখন সন্ধিৰ পিছত অসম ব্ৰিটিছৰ অধীনলৈ গৈছিল? উত্তৰটো হ'ব 1826 খ্ৰীষ্টাব্দৰ ইয়াণ্ডাবু সন্ধিৰ পিছত অসম ব্ৰিটিছৰ অধীনলৈ যায়। আৰু এই ইয়াণ্ডাবু সন্ধি কাৰ মাজত হৈছিল? এনেদৰে কুৱেশ্যনটো দিব পাৰে, ব্ৰিটিছ আৰু মান ৰজাৰ মাজত হৈছিলে। ঘ নম্বৰ প্ৰশ্ন জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন? উত্তৰটো হৈছে জৈন ধৰ্মৰ প্ৰৱৰ্তক হৈছে মহাবীৰ। 9 নম্বৰ প্ৰশ্ন পিপলান্ত্ৰী গাঁওখন ক'ত অৱস্থিত? উত্তৰটো হৈছে পিপলান্ত্ৰী গাঁওখন ৰাজস্থানৰ ৰাজধানী জয়পুৰৰ পৰা 350 কিলোমিটাৰ আঁতৰত অৱস্থিত। 2 নম্বৰত দিছিল চমু উত্তৰ দিয়া যিকোনো 5টাৰ। ক নম্বৰত দিছিল কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ? উত্তৰটো হৈছে যি শ্ৰেণীৰ মানুহে কেতেৰে মাতেৰে অইনক আমনি কৰে সেই শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ। খ নম্বৰ প্ৰশ্ন কিহৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়? উত্তৰটো হৈছে কাৰ্যক্ৰমৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়। তোমালোকক যদি ইয়াৰ পিডিএফসমূহ লাগে ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেচবুক পেজ, হোৱাটছআপ চেনেল, টেলিগ্ৰাম চেনেল, ইনষ্টাগ্ৰাম পেজ আদিত ফ'ল' কৰি ল'বলৈ নাপাহৰিবা। তাত তোমালোকে ইয়াৰে পিডিএফসমূহ পাবা, একেবাৰে ফ্ৰী হয়, এতিয়াই তোমালোকে ফ'ল' কৰি লোৱা। গ নম্বৰ প্ৰশ্ন ৰাখি বন্ধনৰ দিনা পিপলান্ত্ৰী গাঁৱৰ ছোৱালী আৰু মহিলাসকলে কি কৰে? উত্তৰটো হৈছে ৰাখি বন্ধনৰ দিনা পিপলান্ত্ৰী গাঁৱৰ ছোৱালী আৰু মহিলাসকলে গছত ৰছী বান্ধে। ঘ নম্বৰ প্ৰশ্ন উৰা বাতৰি মানে কি? উত্তৰটো হৈছে যিবোৰ বাতৰি বা খবৰৰ কোনো সত্যতা নাথাকে কিন্তু তাকেই বহুতে নভবা নিচিন্তাকৈ সত্য বুলি বিশ্বাস কৰি লয়, সেয়াই হৈছে উৰা বাতৰি। 9 নম্বৰ প্ৰশ্ন লোককৃষ্টি কাক বোলা হয়? উত্তৰটো হৈছে লোক বা জনৰ যি আচাৰ অনুষ্ঠান, গীত পদ, নৃত্য নাচ, খোৱা লোৱা, পিন্ধা উৰা, পূজা উপাসনা, ৰীতি নীতি, উৎসৱ অনুষ্ঠান, খেলা ধূলা আদিৰ সমষ্টিক লোককৃষ্টি বোলা হয়। 5 নম্বৰ প্ৰশ্ন সুকুমাৰ কলা কোনবিলাক? উত্তৰটো হৈছে কবিতা, সংগীত, চিত্ৰবিদ্যা, ভাস্কৰ্য আৰু স্থাপত্য। এই 5বিধেই হৈছে সুকুমাৰ কলা। 2 নম্বৰ প্ৰশ্ন নিৰ্মলে সিদ্ধাৰ্থক বিচাৰি কিয় পাণ দোকানখনলৈ গৈছিল? উত্তৰটো এনেদৰে লিখিব পৰা সিদ্ধাৰ্থই আগতে নিৰ্মলহঁতৰ লগত হাঁহিছিল, খেলিছিল। কেইমাহমানৰ পৰা সি গহীন, খিংখিঙীয়া আৰু বেপৰুৱা হৈ পৰিছে। বন্ধুসকলৰ পৰা আঁতৰি শ্ৰেণীত পিছফালে বহিবলৈ লৈছে। শিক্ষকে কৰিবলৈ দিয়া ঘৰৰ কাম প্ৰায়েই নকৰে, আনকি মাজে মাজে স্কুলো ক্ষতি কৰে। নিৰ্মলে তাৰ মাক দেউতাকৰ বিষয়ে কিছু কথা ইকান সিকানকৈ শুনিছে। নিৰ্মলে ভাবিছিল তাৰ পৰিৱৰ্তন চাগে সেইবোৰ কাৰণতে হৈছে। হয়তো সেই কথাও সঁচা, কিন্তু এই ৰহস্যময় পাণ দোকানত তাৰ সঘন উপস্থিতি এজন নিৰ্মলক দুৰ্বোধ্য সাঁথৰৰ মাজলৈ টানি লৈ গ'ল। এই সাঁথৰৰ সমাধান, এই ৰহস্য উদ্ঘাটন কৰিব লাগিব। এই ৰহস্যৰ প্ৰক্ৰিয়াত আপোন বন্ধু এজনক হেৰাই যাবলৈ দিব নোৱাৰি। সেইকাৰণে নিৰ্মলে সিদ্ধাৰ্থক বিচাৰি পাণ দোকানখনলৈ গৈছিলে। 3 নম্বৰ প্ৰশ্নত দিছিল তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ দিয়া। ইয়াত দিছিলে 3 নম্বৰ। 9 নম্বৰত দিছিল বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে? উত্তৰটো লিখিবা এনেদৰে বিনয় মানে নম্ৰতা। নম্ৰতাই মানুহৰ ওচৰত মৰমীয়াল কৰি তোলে। বিনয় ভাৱক অলংকাৰৰ লগত তুলনা কৰিব পাৰি। অলংকাৰে যেনেকৈ মানুহৰ শাৰীৰিক সৌন্দৰ্য বৃদ্ধি কৰে, তেনেকৈ বিনয় ভাৱে মানুহৰ ব্যক্তিত্ব বিকাশত অৰিহণা যোগায়। সেয়ে দান দিয়াৰ সময়ত বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কৈছে। বিনয় ভাৱত দান কৰিলে মানুহৰ মাজত মৰম, চেনেহ, শ্ৰদ্ধা, ভক্তি আদি গুণৰ বিকাশ হয় আৰু সামাজিক জীৱনো সুখৰ হয়। 6 নম্বৰ প্ৰশ্ন ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত থকা খাদ্য প্ৰকৰণৰ বিষয়ে লিখা। উত্তৰটো এনেদৰে লিখিব পৰা ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত খাদ্য প্ৰকৰণৰ ক্ষেত্ৰত বিচিত্ৰতা লক্ষ্য ৰখা হয়। পূব আৰু দক্ষিণ ভাৰতৰ মানুহৰ প্ৰধান খাদ্য ভাত, কিন্তু উত্তৰ, মধ্য আৰু পশ্চিম ভাৰতীয় লোকৰ প্ৰধান আহাৰ ৰুটি। উত্তৰ, দক্ষিণ আৰু পশ্চিম ভাৰতৰ উচ্চ হিন্দুৰ মাজত মাছ মাংস নচলে, কিন্তু পূব ভাৰতৰ সকলো লোকেই মাছ মাংস খায়। গ নম্বৰ প্ৰশ্ন কি কাৰণত সিদ্ধাৰ্থ নিচাসক্ত হৈ পৰিছিল? উত্তৰটো লিখিব পৰা মাক দেউতাকৰ বিচ্ছেদ, একাকিত্ব আদিৰ বাবে সিদ্ধাৰ্থ নিচাসক্ত হৈ পৰিছিল।
কিন্তু ইয়াত চমুকৈ লিখি দিছোঁ তোমালোকক যিহেতু 3 নম্বৰ দিছে তোমালোকে দীঘলীয়াকৈ এই প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব 4 নম্বৰ দিছিল ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় উল্লেখ কৰিব নোৱাৰি বুজাই লিখা ইয়াত দিছিলে 4 নম্বৰ আনসাৰটো এনেদৰে লিখিব পৰা ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি উল্লেখ কৰিব নোৱাৰি কাৰণ মানুহৰ প্ৰতি মানুহে কৰা আচাৰ ব্যৱহাৰৰ ওপৰতে সমাজ জীৱনৰ সুখ আৰু শান্তি নিৰ্ভৰ কৰে আচাৰ ব্যৱহাৰ বেয়া হলে জীৱনত নানা উপদ্ৰৱ ভুগিব লগা হয় বহুত চৰিত্ৰৱান মানুহেও অসৎ ব্যৱহাৰৰ ফলত আন মানুহৰ গৰিহণাৰ পাত্ৰ হয় আকৌ বহুত কপটীয়া চলাহী মানুহেও সৎ ব্যৱহাৰৰ ফলত মানুহৰ মৰমৰ পাত্ৰ হয় নাইবাদী তলত এইটো লিখিব দিছিল যে প্ৰাকৃতিক জগতৰ গতিবিধিবোৰ কি কেনেকৈ এই গতিবিধিৰ দ্বাৰা সময় নিৰ্ণয় কৰিব পাৰি এনেদৰে লিখিব পৰা বিভিন্ন প্ৰকাৰে সময় নিৰূপণ কৰাৰ লগতে প্ৰকৃতিৰ গতিবিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয় এনে গতিবিধিক লক্ষ্য কৰি এই 6 ঋতুৰ উদ্ভৱ হৈছে গছত নতুন পাত ওলালে বসন্তকাল হোৱা বুলি জানিব পাৰি পদুম ফুল ফুলিলে সূৰ্যোদয় হোৱা আৰু জাপ গলে সূৰ্যাস্ত হোৱাৰ কথা বুজিব পাৰি সেইদৰে কঠালে মুচি পেলালে আমে মলিয়ালে ধান পকিলে বাঁহে গাজ মেলিলে কেতেকী ফুলৰ গন্ধ ওলালে একোটা ঋতু বা সময়ৰ সম্ভেদ পাব পাৰি আনহাতে জীৱ-জন্তুৰ বিভিন্ন আচৰণো এক প্ৰকাৰ প্ৰাকৃতিক জগতৰে গতিবিধি এই গতিবিধিৰ দ্বাৰা সময় নিৰূপণ কৰিব পাৰে উদাহৰণস্বৰূপে কেঁকোৰা গাঁতত সোমালে শামুকে পথাৰত দেখা দিলে বালিমাহী চৰাই ওলালে কুলি কেতেকীয়ে মাতিলে মাছে কণী পাৰিলে চৰায়ে কুটা কঢ়িয়ালে ভেকুলীয়ে তৌ তৰালে একোটা ঋতু বা সময়ৰ সম্ভেদ পোৱা যায় শিয়ালে হোৱা দি প্ৰতি পহৰৰ জাননী দিয়ে কেঁচুৱে জালি দি বাহত পাৰৈ ৰুণ দি ৰাতিপুৱাবলৈ যে বেছি পৰ নাই তাক জনাই কুকুৰাই ডাক দি ৰাতিপুৱাল বুলি সকলোকে কৈ দিয়ে এতিয়া চাওঁহা 5 নম্বৰ প্ৰশ্ন 5 নম্বৰত দিছিল অন্ধবিশ্বাস মানে কি অন্ধবিশ্বাসে সমাজত কেনে ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে লিখা ইয়াত দিছিলে 5 নম্বৰ প্ৰথমতে লিখি দিছো অন্ধবিশ্বাস মানে কি লিখিবা এনেদৰে যিবোৰ বিশ্বাস বা ধাৰণা যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয় বিজ্ঞানে যিবোৰ বিশ্বাসক ধাৰণা ঘটনাক অসত্য বা আৰু অমূলক বুলি প্ৰতিপন্ন কৰিছে সেইবোৰেই হৈছে অন্ধবিশ্বাস অন্ধবিশ্বাসে প্ৰেম মমতা মানৱতা আদি মানৱীয় প্ৰমূল্যসমূহক আঘাত কৰি সভ্য মানৱ সমাজ এখনক কুলসিত কৰে জনজীৱনৰ সুস্থ জীৱন ধাৰণৰ ব্যৱস্থাটোক বিপৰ্যস্ত কৰি সমাজখনক অশান্ত আৰু অস্থিৰ কৰি তোলে মানুহে মানুহৰ শত্ৰু হৈ পৰে সেয়েহে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা 5 নম্বৰ তাৰ পিছত নাইবাদী লিখি দিছিলে কিৰণ নিধি যোজনা কি এই যোজনাৰ অধীনত পিপলান্ত্ৰী গাঁৱৰ মানুহে কি বিশেষ চাৰিটা দায়িত্ব পালন কৰিব লাগে এনেদৰে লিখিব পৰা কিৰণ নিধি যোজনাৰ আঁৰৰ মানুহজন হ'ল শ্যাম সুন্দৰ পালিৱালে তেওঁৰ মৃত কন্যাৰ কিৰণৰ স্মৃতিত এই কিৰণ নিধি যোজনাৰ ঘোষণা কৰে গাঁওখনত তেওঁ এই যোজনাৰ অধীনত এটা নিয়ম প্ৰৱৰ্তন কৰিছিল যে পিপলান্ত্ৰী গাঁওখনত জন্ম হোৱা প্ৰতিজনী কন্যা সন্তানৰ নামত ৰাইজে 111টা গছপুলি ৰোপণ কৰিব লাগিব কিৰণ নিধি যোজনাৰ অধীনত পিপলান্ত্ৰী গাঁৱত মানুহে এই চাৰিটা বিশেষ দায়িত্ব পালন কৰিব লাগে সেইকেইটা হৈছে 1 নম্বৰ কন্যা সন্তানক ল'ৰা সন্তানৰ দৰে ভালকৈ ডাঙৰ দীঘল কৰা 2 নম্বৰ পানী সংৰক্ষণ কৰা 3 নম্বৰ গছ-গছনিৰ প্ৰতিপালন কৰা 4 নম্বৰ খেতি-বাতি কৰি নিজৰ প্ৰয়োজন পূৰণ কৰা এতিয়া নেক্সট প্ৰশ্নটো চাওঁ আহা 6 নম্বৰ দিছিল মূলভাৱ লিখিবলৈ গীত আৰু ছবি আৰু মোৰ দেশৰ যেটো মূলভাৱ আগতেই লিখি দিছো গতিকে ইয়াত আৰু মই তোমালোকক লিখি দিয়া নাই প্লেলিষ্ট সেকশনত গৈ তোমালোকে চাব পাৰিবা 7 নম্বৰত দিছিলে ব্যাখ্যা কৰিবলৈ যিকোনো আসোৱা ইয়াত দিছিলে তোমালোকক 5 নম্বৰ 8 নম্বৰত দিছিল কবিয়ে কিহৰ দ্বাৰা দিগন্ত কপা লবলৈ মন মেলিছে চমুকৈ বুজাই লিখা এনেদৰে লিখিব পৰা কবিয়ে উদ্যত্ত কণ্ঠৰ দ্বাৰা গীত গাই দিগন্ত কপাবলৈ মন মেলিছে অৰ্থাৎ কবিয়ে বজ্ৰৰ পৰা কণ্ঠ আৰু ধুমুহাৰ পৰা শক্তি লাভ কৰি এখন সুস্থ সবল শান্তিৰে ভৰা সমাজৰ হকে গান গাবলৈ মন মেলিছে 9 নম্বৰ দিছিল মানুহক মায়াপী জীৱ বোলাৰ অৰ্থ কি তো লিখিবা এনেদৰে মানুহক মায়াপী জীৱ বোলাৰ অৰ্থটো হ'ল মানুহ হৈছে মায়া বা মোহ থকা জীৱ মানুহে পৃথিৱীৰ মোহ এৰিব নোৱাৰি এইখন পৃথিৱীলৈ পুনৰ জনম লৈ আহি থাকে 10 নম্বৰত দিছিল অতি চমুকৈ উত্তৰ দিয়া যিকোনো তিনিটা ক নম্বৰত দিছিল মথনি শব্দৰ অৰ্থ কি লিখিবা এনেদৰে মথনি শব্দৰ অৰ্থ হ'ল গাখীৰ ঘুচিবলৈ নহয় এটো ঘুটিবলৈ হ'ব লাগিছিল টাইপ কৰোতে ভুল হ'ল গাখীৰ ঘুটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি তোমালোকে শুদ্ধ কৰি ল'বা খ নম্বৰ কবিৰ প্ৰাপ্য কি তাক খুদি কোনে প্ৰশ্ন কৰিছিল উত্তৰটো হ'ব কবিৰ প্ৰাপ্য কি বুলি প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিছিল গ নম্বৰ হীৰেন ভট্টাচাৰ্যৰ ক'ত জন্ম হৈছিল উত্তৰটো হৈছে হীৰেন ভট্টাচাৰ্যৰ জন্ম হৈছিল যোৰহাটত ঘ নম্বৰ শংকৰদেৱৰ শ্ৰেষ্ঠ তত্ত্বমূলক গ্ৰন্থখনৰ নাম কি শংকৰদেৱৰ শ্ৰেষ্ঠ তত্ত্বমূলক গ্ৰন্থখনৰ নাম হৈছে ভক্তি ৰত্নাকৰ গ নম্বৰ ৰোমান্টিক যুগৰ এগৰাকী শ্ৰেষ্ঠ কবিৰ নাম লিখা ৰোমান্টিক যুগৰ এগৰাকী শ্ৰেষ্ঠ কবিৰ নাম হৈছে ৰঘুনাথ চৌধাৰী
এতিয়া নেক্সট প্ৰশ্নটো চাওঁ আহা 11 নম্বৰ তলৰ প্ৰশ্নসমূহৰ নিৰ্দেশানুসৰি উত্তৰ লিখা যিকোনো 5টা ক নম্বৰ দিছিল মহিলা ন বা হ হোৱাৰ কাৰণ লিখিব দিছিলে খ নম্বৰ দিছিল সন্ধি ভাঙা আৰু চিৰৰ লুৰা লগোৱা গতিকে বিদ্যালয় দিছিল বিদ্যাযুগ কালত নিশ্চয় দৱনি সুযোগ ছয় কথা যুগ অমৃত বা কথামৃত দেৱযুগ কৃষি হ'ব দেৱৰ্ষি ঠিক আছে বিপৰীত শব্দ লিখিবলৈ দিছিল যিকোনো দুটা ইয়াত দিছিলে কৃতজ্ঞ কৃতজ্ঞ হ'ব অকৃতজ্ঞ জয় হ'ব পৰাজয় ঠিক আছে সমাৰ্থক শব্দ লিখিবলৈ দিছিল বিশ্ব প্ৰভাত সংগ ৰবি ৰবিৰ সমাৰ্থক শব্দ হ'ব সূৰ্য ঠিক আছে নেক্সট চোৱা 9 নম্বৰ ব্যাস বাক্য সমাসৰ নাম লিখিব দিছিল ইয়াত দিছিল ৰাধা কৃষ্ণ কাহি বাতি তামোল পাণ আৰু হৰিহত তাৰ পিছত দিছিলে প্ৰথম 6 নম্বৰ অনুৰূপ শব্দ কাক বোলে আৰু ই কেই প্ৰকাৰৰ সুধিছিল গতিকে লিখিবা এনেদৰে কেতিয়াবা কোনো মূল শব্দৰ অৰ্থৰ জোৰ বা শক্তি বুজাবলৈ শব্দৰ আগত বা পিছত একে ধৰণৰ অৰ্থসহ অৰ্থশূন্য কিছুমান শব্দ ব্যৱহাৰ কৰা হয় তেনে শব্দক অনুৰূপ শব্দ বোলে উদাহৰণস্বৰূপে চাকৰ নাকৰ মানুহ দুনুহ মাছ তাছ পা পইচা দা ডাঙৰীয়া হিচাপ নিকাচ ইত্যাদি 12 নম্বৰ দিছিল ভাৱ সম্প্ৰসাৰণ কৰা ক নম্বৰ দিছিল 100 গুৰু মাৰিলে বাঘৰৰ মৰণ হয় খ নম্বৰ জিমুলা বাঢ়ে তাৰ দুপাততে চিন এইবিলাক মই আগতে লিখি দিছো গতিকে আৰু তোমাক লিখি দি নাথাকো নোৱাৰিলে তলটো লিখিব দিছিল তুমি স্কুলত আহি পেটৰ বিষ অনুভৱ কৰি দ্বিতীয় পিৰিয়ডৰ পিছত ছুটি বিচাৰি বিদ্যালয়ৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰী অধ্যক্ষ অধ্যক্ষালৈ এখন আবেদন লিখা নাইবা তলৰখিনি লিখিব দিছিল অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰা ঠিক আছে ইয়াত দিছিল কপাল ফুট হাত দীঘল কাণ কটা চকুৰ কুটা দাঁতৰ খাল আদি 13 নম্বৰ দিছিল ৰচনা লিখিবলৈ ক নম্বৰ দিছিলে তোমাৰ প্ৰিয় সাহিত্যিক দূৰদৰ্শন আৰু ছাত্ৰ আৰু সমাজ সেৱা ইয়াত দিছিলে 8 নম্বৰ 14 নম্বৰ দিছিল ক নম্বৰটো কোচ ৰাজবংশীসকল কোন ধৰ্মৰ লোক উত্তৰটো হৈছে কোচ ৰাজবংশীসকল হিন্দু ধৰ্মৰ লোক কোচ ৰাজবংশীসকলৰ গীত মাতসমূহ কি কি লিখিবা এনেদৰে গীত মাতৰ ভিতৰত কোচ ৰাজবংশীসকলৰ ভাও আইয়া গান বিভিন্ন পূজাৰ গান ৰাবান গান কুখান গান দুতুৰা গান বিশ্বহৰি পূজাৰ গান মাৰৈ পূজাৰ গান টুক্ষা গান লাহাংকাৰী গান নতুয়া হাঙি ঢাকৰ গান ডাক নাম জাগ গান আদি স্বতন্ত্ৰ বৈশিষ্ট্য সম্পন্ন এইদৰে সামগ্ৰিকভাৱে বিচাৰ কৰিলে দেখা যায় এওঁলোকৰ সামাজিক আৰু সাংস্কৃতিক জীৱনৰ ক্ষেত্ৰত নিজস্ব সংস্কৃতিৰ লগতে বৈধ শৈৱ শাক্ত প্ৰভাৱৰ উপৰি বৰ্ণ হিন্দুৰ প্ৰতি আকৃষ্ট হোৱাৰ ফলত পৌৰাণিক প্ৰভাৱ শংকৰী বৈষ্ণৱ আৰু গৌড়ীয় প্ৰভাৱো পৰিছে তথাপিও এওঁলোকৰ সংস্কৃতিত প্ৰাচীন জনজাতীয় বৈশিষ্ট্য উজ্জ্বলভাৱে জিলিকি থকা দেখা যায় 6 নম্বৰ প্ৰশ্ন দিছিল আহোমসকলৰ আদি বাসস্থান ক'ত আছিল আহোমসকলৰ কেইটিমান উৎসৱৰ নাম লিখা লিখিবা এনেদৰে আহোমসকলৰ আদি বাসস্থান চীন দেশৰ দক্ষিণ পশ্চিম অঞ্চলত আছিল আহোমসকলৰ কেইটিমান উৎসৱৰ নাম হৈছে মেডাম মেফি উমফা চাইফা ৰিক্ষণ জাচিংফা লাইলুংখাম আদি 9 নম্বৰ কাৰ্বিসকলৰ পৰম্পৰাগত সাজপাৰৰ বিষয়ে লিখা উত্তৰটো লিখিবা এনেদৰে কাৰ্বিসকলৰ পুৰুষ আৰু নাৰীৰ পোছাক পৃথক পুৰুষৰ আঠুমুৰীয়া পে চেলেং ছয় সংধৰ ছয় লক ছয় ইক পয় আদিয়েই প্ৰধান ছয় সংধৰ আজিকালি কাৰ্বি জেকেট বুলি পৰিচিত পয় কাৰ্বি মাফলাৰ 4 আৰু 5 ইঞ্চি বহল আৰু প্ৰায় 5 পৰা 6 ফুট দীঘল ইয়াৰ দুমূৰে ফুল তুলি দিয়া হয় 15 তাৰ পিছত এইখিনি তোমালোকে চাই লোৱা চোপাল আবু এইখিনি গোটেইখিনি নাৰীসকলৰ সাজৰ বিষয়ে পিবা গোটেইখিনি ইয়াত লিখি দিছো তোমালোকে চাই লোৱা ঠিক আছে তাৰ পিছত 15 নম্বৰ দিছিল চমুটুকা লিখিবলৈ ইয়াত দিছিলে তোমালোকক 4 নম্বৰ তাৰ পিছত হয় ভাগৰ আছিল তোমালোকক 25 নম্বৰ চাই যোৱা হয় ভাগৰ কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছিলে গতিকে এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত যদি ভিডিঅ'টো চাই ভাল পাইছা বা উপকৃত হৈছো বুলি ভাবা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা আৰু ইয়াৰ পিডিএফ সমূহ যদি কোৱেশ্চন আনসাৰৰ সৈতে লাগে ডেসক্ৰিপচনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেচবুক পেজ হোৱাটছআপ চেনেল টেলিগ্ৰাম চেনেলত ফলো কৰি ল'বা একেবাৰে ফ্ৰী হয় তাত ফলো কৰিলে তোমালোকে ইয়াৰে আনসাৰসমূহ পাবা আৰু লগতে পাঠভিত্তিক যিবিলাক কোৱেশ্চন আনসাৰ আছে ইয়াৰে পিডিএফ সমূহ তাত পাই যাবা একেবাৰে ফ্ৰী হয় এতিয়াই তোমালোকে ফলো কৰা আৰু কিবা যদি সুধিবলগীয়া থাকে স্ক্ৰিনত দেখা হোৱাটছআপ নম্বৰ বা ডেসক্ৰিপচনত দিয়া হোৱাটছআপ নম্বৰটোত মেছেজ কৰি তোমালোকে সুধিব পাৰিবা তোমালোকে কল নকৰিবা কল কৰিলে বহুত অসুবিধা হয় গতিকে তোমালোকে মেছেজ কৰি সুধিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগতে জনাবাচোন আৰু কোনখন ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰৰ ভিডিও তোমালোকক লাগে আনসাৰৰ সৈতে আমি চেষ্টা কৰিম তোমালোকক কোৱেশ্চন আনসাৰখিনি কৰি দিবলৈ